জুবিনদাৰ ন্যায় কেনেকৈ পাম এই ব্যক্তিজনৰ মুখেৰে এবাৰ শুনকচোন। শাস্তি মই ভাবোঁ চৰকাৰে নিদিলেও মানুহে দিয়াটো ফাইনেল। তেওঁলোকে ৰাস্তাত কিন্তু ওলাব নোৱাৰে, কোনোবাই মাৰি পেলাব। যোনে গাড়ী চলাই থাকে সেই গাড়ী খুন্দিয়াই মাৰিব, নহ'লে এনেও পাব্লিকে মাৰিব কিন্তু। আৰু জেলতো মাৰিব মই জানো। জেলত যিজনে ৰেপ কৰি কিনে সোমাইছে নহয়, জেলত যিজনে ডকাইত কৰি সোমাইছে সিও কিন্তু জুবিন গাৰ্গৰ গান শুনে, কিন্তু সিও জুবিনৰ ভক্ত, সিও কিন্তু মাৰি পেলোৱাটো চিয়ৰ। গতিকে জাষ্টিছ আমি এনেও পাম, আমি চৰকাৰক খুজি লাভ নাই। জাষ্টিছ নিশ্চিত হোৱাটো নিশ্চিত, ক'ত কেনেকৈ পাম আমি ঠিক নাই। কিন্তু আৰু শাস্তি মই ভাবোঁ চৰকাৰে নিদিলেও মানুহে দিয়াটো ফাইনেল। তেওঁলোকে ৰাস্তাত কিন্তু ওলাব নোৱাৰে, কোনোবাই মাৰি পেলাব। যোনে গাড়ী চলাই থাকে সেই গাড়ী খুন্দিয়াই মাৰিব, নহ'লে এনেও পাব্লিকে মাৰিব। এই ব্যক্তিজনৰ ভৱিষ্যতবাণী সঁচাও হ'ব পাৰে দেই, সঁচা হ'ব পাৰে। যিকোনো প্ৰকাৰে কিন্তু চৰকাৰে ফচিব। যদি ৰাস্তাটো গাড়ীয়ে যদি খুন্দিয়াই, জেলতো যদি মাৰে কয়দীবিলাকে, সকলো ক্ষেত্ৰতে চৰকাৰে ফচা মানে এটা সম্ভাৱনা আছে। আৰু এই সম্ভাৱনা যে আছে চৰকাৰ ফচা, এইটোৱে বিচাৰি আছে বিপক্ষ যি পাৰ্টি আছে নহয়, এইটোৱে বিচাৰি আছে যাতে চৰকাৰে ফচক আৰু অসমখন উত্তাল হৈ থাকক। এনেধৰণৰ কুৰচনা এই এতিয়া ষড়যন্ত্ৰ চলি আছে। যদি চৰকাৰে যদি এইজনক কিবা এটা যদি ফাঁচি দিয়ে বা অন্যান্য শাস্তি দিয়ে বা যিকোনো প্ৰকাৰে যদি ডেথ হয়, সকলো ক্ষেত্ৰতে কিন্তু চৰকাৰে যে ফচিব এনে যে অনুমান এটা হৈছে। কিন্তু সকলো ক্ষেত্ৰতে যে বিপদত পেলাবলৈ বিচাৰিছে এই চৰকাৰখনক, হলঠেকত পেলাইছে, সেইটো খাটাং, সেইটো একদম চিৰসত্য। এই চৰকাৰে যিমানে প্ৰচেষ্টা নকৰক লাগে, ভাল ন্যায় দি এটা ভাল মতেৰে এইজনক ফাঁচি দিয়ক লাগে, তথাপিতো শুদ্ধ পথেৰে যে ন্যায় দিলে তেতিয়াও মানে ইহঁতি আমাৰ জনসাধাৰণে এখিনিয়ে, তাৰমানে সকলো বোলে নহয়, এখিনিয়ে সন্তুষ্ট নহ'ব। ক'ব যে যদিও এইজনক ফাঁচি দিয়ে বা কিবা ধৰণে মৃত্যুদণ্ড দিয়ে, তেতিয়াও ক'ব যে ২৬ৰ ইলেকশ্যনৰ কাৰণে সেইকাৰণে এইজনক মৃত্যুদণ্ড দিলে বুলি ক'ব। নিদিলেও ক'ব, দিলেও ক'ব। মোৰ কথাষাৰ সঁচা হয় না নহয় সময়তহে গম পোৱা যাব দেই।